ট্ৰেডিশ্যনেল আমাৰ পৰম্পৰাগতভাৱে চলি অহা যি হাজাৰ বছৰৰ গীত মাতবিলাক যাতে ওলাই আনে। আৰু ঝুমৰ গীতৰ এটা বৈশিষ্ট্য আছে, আপোনালোকে চাব পুৰণা গীতবিলাকত প্ৰথমতে পোহৰ নিউজ 24 আৰু আটছা অসম চাহ জনজাতি ছাত্ৰ সন্থাই যি উদ্যোগ লৈ পোহৰ নিউজ 24-এ আমাৰ জনগোষ্ঠীৰ ঝুমৰৰ যি প্ৰতিযোগিতা চলাইছে ঝুমৰ গীত মাতৰ, এইটো মই প্ৰতিটো দিনেই মই প্ৰতিযোগীসকলৰ ঝুমৰ গীতবিলাক মই চাই আহিছোঁ। আৰু আজিৰ তাৰিখত পোহৰ নিউজ চেনেলৰ সন্মানীয় এডিটৰ শেখৰ নায়কে মোৰ গৃহলৈ আহিছে ৰিজাল্ট দিবৰ বাবে, যে আপোনালোকে প্ৰতিযোগিতাবিলাকক চাই কি পাইছে। আমি চাইছোঁ আমাৰ এ, বি আৰু চি তিনিটা গ্ৰুপত বয়স অনুযায়ী প্ৰতিযোগীসকলে নিজা অনুভৱৰ গীতবিলাক গাইছে। খুব ভাল হৈছে। প্ৰতিযোগীসকল যে ওলাই আহিছে প্ৰায় 230টা প্ৰতিযোগী গীত মাত আমি শুনিছোঁ। আমি যিটো দেখিছোঁ যে এইটো উৎসাহজনক এটা অনুষ্ঠান, আৰু চবেই সহযোগ কৰিছে, মানে গ্ৰুপ ৱাইজত কৰি দিছে, বয়স অনুপাতে কৰি দিছে। বয়স অনুপাতে মানুহবিলাকে প্ৰতিযোগীসকলে খুব ভাল গীতে পৰিৱেশন কৰিছে। কিন্তু কথা হ'ল যে প্ৰতিযোগীসকলে কাৰোবাৰ পৰা শুনি শুনি গীতবিলাক পৰিৱেশন কৰা মই অনুভৱ কৰিলোঁ। যিহেতু শুনা গীতত তেওঁলোকে অৰ্থবিলাক বিশ্লেষণ কৰা নাই। কিছুমান প্ৰতিযোগীয়ে গাইছে আখৰা বন্ধনা কৰি, ধনা কেতিয়াও হ'ব নোৱাৰে, বন্দনা, এইটো তেওঁলোকৰ উচ্চাৰণ ভংগীত ভুল। আৰু কিছুমান খেমটা গীত গাইছে, মানে তুমি গেলে গুণের বান্ধা, বাণ্ডা নহয়, তুমি গেলে গুণের বান্ধা, যিটো গুণত বান্ধি থোৱা আছে ৰৈবে নাই, এইটো বান্ধা হ'ব লাগে কিন্তু বাণ্ডা বাণ্ডা কৈ আছে। এইবিলাক উচ্চাৰণ যদি তেওঁলোকে কোনোবা গুৰুক লৈ যদি ভালকৈ উচ্চাৰণ কৰে আৰু শুদ্ধ উচ্চাৰণ যদি হয়, গীতটো যিটো ক'ব বিচাৰিছে শব্দ উচ্চাৰণ যদি ভুল উচ্চাৰণ হয়, গীতৰ অৰ্থটোৱে বেলেগ হৈ যাব বিচাৰে। গতিকে প্ৰতিযোগীসকলে খুব ভাল পৰিৱেশন কৰিছে। আৰু এই প্ৰতিযোগিতাত যিমানসকল প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে, মই প্ৰতিগৰাকী প্ৰতিযোগীকে শুভেচ্ছা জনাইছোঁ। আগন্তুক দিনত তেওঁলোকে এইবিলাক বিশ্লেষণ কৰি ধুনীয়াকৈ গীত মাতবিলাক পৰিৱেশন কৰক। এতিয়া আমি দেখিছোঁ যে বিনা বাদ্যৰে গীত মাতবিলাক পৰিৱেশন হৈছে। যেতিয়া বাদ্যযন্ত্ৰত আহিব তেওঁলোকে তেতিয়া গীতৰ ঠাটবিলাকত সোমাব পাৰিব। এতিয়া বিনা ঠাটতে কিছুমান গীত গাইছে, তো আমি সেইবিলাকো লক্ষ্য কৰিছোঁ। খুব ভাল হৈছে। আৰু এইটো পোহৰ নিউজ 24 আৰু আটছাৰ এই উদ্যোগক মই শলাগ লৈছোঁ। আৰু আমি পৰাপক্ষত সকলো প্ৰতিযোগীয়ে চিলেকশ্যন হোৱাৰ কামনা কৰি আমাৰ বিশ্লেষণবিলাক আগবঢ়াইছোঁ। আৰু সেইমতে পোহৰ নিউজ 24-এ তেওঁলোকৰ প্ৰতিযোগিতা চিলেকশ্যন কৰি পুনৰ তেওঁলোকে কায়িকভাৱে প্ৰশিক্ষণ দিবলৈ যি চেষ্টা কৰিছে, তাত আমি যাম, আমিও থাকিম। আৰু আপোনালোকৰ যি ভুল ভ্ৰান্তিবিলাক হৈছে বয়স অনুপাতে সুৰৰ ট্ৰেইনত, কোনো গায়কে অংশগ্ৰহণ কৰা চবেই গায়কৰ কবেই লাগিছে এনেকুৱাকৈ গীতবিলাক পৰিৱেশন কৰিছে। আমাৰ প্ৰতিযোগীসকলক মই আহ্বান জনাম যে আপোনাৰ আশে পাশে থকা একেবাৰে আখৰা কেন্দ্ৰিক কিছুমান গীত প্ৰতিযোগিতাত আনিব লাগে, যিহেতু সেই গীতটো প্ৰচাৰ হ'ব। আৰু আমাৰ নতুন গীত এটা পুৰণা গীত এটা উদ্ধাৰ কৰা হ'ব। কোনোবা ৰেকৰ্ড কৰি এনেই ইউটিউবত সি প্ৰচাৰ কৰিলে, আৰু তাৰ গীতটো গাই কি আছে? বা আপোনালোকে বাস্তৱ পৰিস্থিতিক লৈ কিবা গীত ৰচনা কৰি গালে সেইটোও ভাল কথা। কিন্তু কেছেটৰ গীত বা আধুনিক গীত গাই ঝুমৰ প্ৰতিযোগিতাত ভাগ লোৱাটো ঠিক হোৱা নাই। আৰু তেনেকুৱা প্ৰতিযোগীসকলক আমি বিবেচনা দিনতে ৰাখিছোঁ। তেওঁলোকে আগন্তুক দিনত যাতে একেবাৰে ট্ৰেডিশ্যনেল আমাৰ পৰম্পৰাগতভাৱে চলি অহা যি হাজাৰ বছৰৰ গীত মাতবিলাক যাতে ওলাই আনে। আৰু ঝুমৰ গীতৰ এটা বৈশিষ্ট্য আছে, আপোনালোকে চাব পুৰণা গীতবিলাকত ছন্দযুক্ত থাকে, বহুত লাইনো নাথাকে, ছন্দযুক্ত 4 কলি 2 কলিৰ গীতবিলাক থাকে। তেনেকুৱাই আপোনালোকক গাবলৈ মই অনুৰোধ জনাইছোঁ। মই সকলো প্ৰতিযোগিতাৰ শুভেচ্ছা জনাইছোঁ। আৰু মোৰ যিটো নিৰ্বাচন প্ৰক্ৰিয়া, সেই নিৰ্বাচন প্ৰক্ৰিয়াটো মই আজি মানে শেখৰ নায়ক ডাঙৰীয়াকে আগবঢ়ালোঁ। ধন্যবাদ।